আজিৰ এই ঘটনা আপোনাৰ অন্তৰ আত্মা কঁপি উঠিব, আপোনাৰ আত্মাক জগাই তুলিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, এগৰাকী গৰ্ভৱতী মহিলাক কবৰত দফন কৰি দিয়া হ'ল। ইয়াৰ পিছত যি হ'ল সেয়া শুনিলে আপুনি আচৰিত হ'ব, আপোনাৰ চকুৰ পানী ৰখাব নোৱাৰে। এই ঘটনা আমাৰ মা ভনীসকলৰ কাৰণে বহুত শিক্ষণীয় হয়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, সৰফৰাজ নামৰ এজন যুৱকে এই ঘটনাৰ বিস্তাৰিত বৰ্ণনা কৰে। তেওঁ কয় যে মোৰ সম্পৰ্ক এনেকুৱা এটা পাৰ্টিৰ লগত আছিল, এনেকুৱা এটা কৌমৰ লগত মোৰ সম্পৰ্ক আছিল যিসকলে নেকি ডকাইতি কৰে, ৰবৰী কৰে। আমি যেতিয়া ৰবৰী কৰোঁ, যেতিয়া ক'ৰবাত ডকাইতি কৰোঁ, ডকাইতি কৰাৰ পিছত আমাৰ পাৰ্টিৰ গোটেইখিনি বেলেগ বেলেগ ঠাইত আমি আত্মগোপন কৰোঁ, আমি লুকাই যাওঁ যাতে পুলিচে আমাক ধৰিব নোৱাৰে। আমি এদিনাখন বেংক ৰবাৰী কৰিলোঁ, বেংকত যেতিয়া ডকাইতি কৰিলোঁ, পুলিচ গাড়ী আহিল, আমি আত্মগোপন কৰাৰ কাৰণে বিভিন্নজন বিভিন্ন ফালে গুচি গ'লোঁ আৰু মই এক কবৰস্থানৰ ফালে গুচি গ'লোঁ। ঠাণ্ডাৰ দিনত মোৰ লগত চাদৰ আছিল। কবৰস্থানত আমাৰ মুছলমানসকলে কবৰস্থানত জানাজা কৰাৰ কাৰণে ঘৰ বনায়। কবৰস্থানত জানাজা ঘৰ থাকে, বহুত ঠাইতে আছে। ৰ'দ বৰষুণৰ কাৰণে সুবিধা হয় আৰু বহুত মানুহ জিয়াৰত কৰিবলৈ আহে, জিয়াৰত কৰিবলৈও সুবিধা পায়। সৰফৰাজে কৈ আছে, মই কবৰস্থানত জানাজা ঘৰৰ এক চুকত গৈ বহি গ'লোঁ যাতে মোক কোনেও দেখিব নোৱাৰে। এইফালে ঠাণ্ডাও লাগি আছে, মোৰ লগত চাদৰ আছিল, চাদৰ মেৰিয়াই মই এক চুকত বহি গ'লোঁ আৰু বহি থাকোঁতেই মোৰ লাহে লাহে গাটো অলপ গৰম হৈ আহিল আৰু অলপমান টোপনি আহি গ'ল। অলপমান টোপনি আহোঁতেই, পূৰা টোপনি অহা নাই, এনেকুৱাতে মই এটা শব্দ পালোঁ, কোনোবাই কান্দি আছে, মোক বচোৱা, মোক ৰক্ষা কৰা। মই টোপনিৰ পৰা সম্পূৰ্ণভাৱে কথাখিনি বুজি পোৱা নাই। মই তেতিয়া থিয় হ'লোঁ, থিয় হৈ একফালে কাণ কৰিলোঁ যে কোনোবা এগৰাকী ছোৱালী মানুহে কান্দি আছে, মোক বচোৱা, মোক নামাৰিবা, মই পাপ কৰা নাই। সৰফৰাজে কৈ আছে, মই ভয় কৰা মানুহ নহয়, কিন্তু এইফালে আহিছোঁ কবৰস্থানত, আকৌ আধা ৰাতি কোনোবাই কান্দি আছে। এনেও মই ভয় কৰা মানুহ নহয়, কিন্তু এতিয়া মোৰ ভয় লাগি আছে। মোৰ গাৰ নোম শিহৰি উঠিল, মোৰ এক ধৰণৰ ভয় ভাৱ আহি গ'ল। কোনে কান্দি আছে ইমান ৰাতি কবৰস্থানত, কোনে কান্দি আছে? মই অলপমান আগবাঢ়ি গৈ যেতিয়া দেখিলোঁ যে 4জন যুৱক আৰু এগৰাকী যুৱতীগৰাকীক 4জন যুৱকে চুচৰাই লৈ গৈ আছে। যুৱতীগৰাকীয়ে কৈ আছে, মোক নামাৰিবা, মোৰ জান ভিক্ষা দিয়া, মোক নামাৰিবা। তেওঁ কান্দি আছে আৰু কৈ আছে, মোক নামাৰিবা, মোক নামাৰিবা। কিন্তু মই হ'লোঁ অকলে, সেইফালে আছে 4জন যুৱক, আগবাঢ়ি যোৱাৰ সাহস পোৱা নাই। গছৰ আঁৰৰ পৰা মই চাই আছোঁ, জুমি জুমি চাই আছোঁ। সৰফৰাজে কৈ আছে যে তেওঁলোকৰ মাজৰে এজনে কৈ আছে, এজন যুৱকে কৈ আছে, সেই কুলক্ষণী, তুমি আমাৰ সন্মান ডুবাই দিলি, মান সন্মান শেষ কৰি দিলি। তোমাক ইমান ভাল পাইছিলোঁ, তুমি ইমান ভাল ছোৱালী হয়, আমি গোটেইখিনিয়ে কিমান মৰম কৰিছিলোঁ, কিমান যতন কৰিছিলোঁ, তুমি ইমান ডাঙৰ কুকৰ্ম কৰিলি, তুমি ইমান বেয়া কাম কিয় কৰিলি? তুমি আৰু জীয়াই থাকিব নালাগে, তোমাক জিন্দাই কবৰ দিম। সৰফৰাজে কৈ আছে, মোৰ যদিও দুখ লাগি আছে, মোৰ বেয়া লাগি আছে, কিন্তু মোৰ সাহস নাই যে মই সিহঁতৰ আগত যাওঁ। কিন্তু এই অৱস্থাত মই কাৰো লগত কোনো কণ্টেক্ট কৰিব পৰা নাই যে ছোৱালীজনীক কোনোবা আহক আৰু উদ্ধাৰ কৰক। কিছু সময়তে তেওঁলোকে তাতে কবৰ খান্দিলে, কবৰ খান্দি ছোৱালীজনীক চুচৰাই কবৰত নমাই দিলে আৰু 3জনে মিলি, এজনে নমাই দিছে আৰু বাকী 3জনে মাটি দি আছে। ছোৱালীজনীক উঠিব দিয়া নাই, হেঁচা মাৰি ধৰি আছে এজনে আৰু 3জনে মাটি দি আছে। চাৰিওফালৰ পৰা মাটি দি তেওঁলোক, ছোৱালীজনী কান্দি আছে, মোক নামাৰিবা, মোক নামাৰিবা, মোক এবাৰ সুযোগ দিয়া, মই জীৱনত কোনো ভুল নকৰোঁ। বহুত কান্দি থকাৰ পিছতো 4জন যুৱকে ছোৱালীজনীক কবৰত জিন্দা পুতি দিলে আৰু তেওঁলোক গুচি গ'ল। এই যুৱকজন অৰ্থাৎ সৰফৰাজ লাহে লাহে যায় কবৰস্থানৰ ওচৰত, সেই কবৰৰ ওচৰত যাই বহিলে। এতিয়া কি কৰোঁ, ক'ত যাওঁ, কাৰ পৰা সহায় বিচাৰোঁ?
সময় বহুত কম, ছোৱালীজনী হয়তো জিন্দা উঠাব পাৰিম, যদি অলপমান চেষ্টা কৰোঁ ছোৱালীজনীক হয়তো জিন্দা উঠাব পাৰিম, কিন্তু কোনো বস্তু নাই। তেওঁলোকে যিখিনি বস্তু লৈ আহিছিল, কোৰ চোৰ যিমান যি বস্তু লৈ আহিছিল এইবিলাক লৈ গ'ল। সেইখিনি খান্দি কেনেকৈ উঠাও, কোনো বস্তু নাপায়, হাতেৰে খান্দা আৰম্ভ কৰিলে। ছাৰফাৰাজে কয়, মই জীৱনত পাপেই কৰি আছিলোঁ, মই কোনোদিন ভাল কাম কৰাই নাই, কিন্তু সেইদিনাখন মোৰ মনে বিচাৰিছিল যে মই আৰু পাপ নকৰোঁ। মই এই ছোৱালীজনীক কিবাকৈ যদি উদ্ধাৰ কৰিব পাৰোঁ তেতিয়াহ'লে মই জীৱনত আৰু কোনো পাপ নকৰোঁ। নিজে হাতেৰে মাটি খান্দিবলৈ আৰম্ভ কৰিলে। বহুত সময় খান্দাৰ পিছত এতিয়া চিন্তা হ'ল ছোৱালীজনী মৰিল নেকি। দৌৰি দৌৰি যাই কিবা এটা লাঠি পাইছে, অলপমান ফুটা কৰি দিছে যে কমচে কম যদি জীয়াই আছে উশাহ যাতে বন্ধ হৈ নাযায়, অলপ যাতে উশাহ ল'ব পাৰে। মই খান্দাৰ শেষ হোৱাৰ আগতেই যদি ইন্তেকাল হৈ যায়, উশাহ বন্ধ হৈ যদি মৰি যায়, যেতিয়া অলপমান ফুটা কৰি দিলে, ফুটা কৰাৰ পিছততো তেওঁ আৰু আচৰিত হ'ল, আৰু ভয় লাগিল। এক বাচ্চাই তাতে কান্দি আছে, হুৱা হুৱা কৰি এক সৰু বাচ্চাই কান্দি আছে। তেওঁ আৰু আচৰিত হ'ল। মই দেখিলোঁ এগৰাকী যুৱতীক ইয়াতে দফন কৰি আছে, কিন্তু বাচ্চাৰ কান্দা। ছাৰফাৰাজে কয়, মই এনেই ভয় কৰা মানুহ নহয়, কিন্তু সেইদিনাখন মই বহুত ভয় কৰিছোঁ। মই কঁপি আছোঁ, এইফালে ঠাণ্ডা আৰু এইফালে ভয়, মই কঁপি আছোঁ। মোৰ হাতে কাম কৰা নাই, মই মাটি হাতেৰে খান্দি আছোঁ। আল্লাহু আকবাৰ। ছোৱালীজনীক উদ্ধাৰ কৰিব লাগিব। মোৰ মনত এটাই কথা যে ছোৱালীজনীক কেনেকৈ মই উদ্ধাৰ কৰোঁ। তো লাহে লাহে মাটি খান্দি খান্দি হাত কঁপি আছে, এনেকুৱাকেই মাটি যেতিয়া খান্দি মাটিখিনি ছাইড কৰিলে, দেখিলে যে ছোৱালীজনীৰ ওচৰত, সেই যুৱতীগৰাকীৰ ওচৰত সৰু শিশু কান্দি আছে, কিন্তু ছোৱালীজনী বেহুচ হৈ আছে, চেঞ্চলেছ হৈ আছে। তেওঁ এতিয়া কি কৰিব, কাৰ পৰা সহায় বিচাৰিব? মাকটো বেহুচ হৈ আছে, বাচ্চাও কান্দি আছে, দুইটাকে যেনে তেনে নেৰা নেপেৰাকৈ তেওঁ থাকা ছাৰফাৰাজ নিজে থাকা ঘৰত লৈ গ'ল। কিন্তু বেহুচ হৈ আছে, তেওঁতো ডক্টৰটো নহয়, ভাল কেনেকৈ কৰিব, খোজ কেনেকৈ আহিব? তেওঁ চিন্তা কৰি কৰি ৰাস্তাৰ ফালে ওলাই গ'ল। দেখিলে এক গাড়ী আহি আছে, গাড়ীত কেইজনমান মানুহ আছে। সুধিলে যে ক'ত যাব, ক'ৰ পৰা আহিছে। তেওঁলোকৰ পৰা কথাখিনি জনাৰ পিছত তেওঁ কৈ আছে, মই এনেকুৱা বিপদত পৰিছোঁ, মোৰ বিবি অসুস্থ হৈ আছে, কিন্তু এই ৰাতিয়েই সন্তান প্ৰসৱ কৰিছে, নিজৰ বিবি বুলি পৰিচয় দিছে, নহ'লেতো সহায় নকৰিব, আকৌ বেলেগ কেছ হৈ যাব পাৰে। নিজৰ বিবি বুলি ক'লে, মোৰ ৱাইফ হয়, এনেকুৱা এনেকুৱা ঘটনা। এতিয়া ৰাতি মই ক'ত গাড়ী পাওঁ, কেনেকৈ লৈ যাওঁ, আপোনালোকে যদি অলপ সহায় কৰিলেহেঁতেন। সেই গাড়ীত এগৰাকী মহিলাও আছিল। মহিলাই মহিলাৰ কষ্ট বুজি পায়, মহিলাৰ দৰ্দ মহিলাই বুজি পায়। সেই মহিলাগৰাকীও গৈ আছে, নহয় আমি আৰু দেৰি কৰি লাভ নাই, আমি এতিয়াই মেডিকেলত লৈ যাওঁ, আমি সহায় কৰিব লাগে। গাড়ীৰ গোটেইখিনি মানুহক ৰাজি কৰিলে আৰু ঘৰৰ পৰা মহিলাগৰাকীক আৰু শিশু বাচ্চাক লৈ মেডিকেললৈ লৈ গ'ল। মেডিকেলত লৈ যায়, তাতে ট্ৰিটমেণ্ট কৰিলে। লাহে লাহে ট্ৰিটমেণ্ট কৰোঁতে মেডিকেলত ৰাখিলে, কিছু অলপ ভাল পালে। সুস্থ হোৱাৰ পিছত ছাৰফাৰাজে সুধি আছে, তোমাৰ আচল ঘটনাটো কোৱাচোন, তোমাৰ লগত কি হৈছিল? মই যে দেখিলোঁ যে 4জন যুৱকে তোমাক নি কবৰত দফন কৰি দিলে, তোমাক জিন্দাই দফন কৰি দিলে, তাৰ কাৰণটো কি? ইয়াৰ পিছৰ কাহিনীটো কি? কি কাৰণত তোমাক এওঁলোকে দফন কৰি থৈ গ'ল? এওঁলোক কোন হয়? তেতিয়া সেই যুৱতীগৰাকী, সেইগৰাকী মহিলাই কৈ আছে যে এই 4জন আচলতে অন্য মোৰ দুশ্মন নহয়, এই 4জন মোৰ ভাই ককাই হয়। আল্লাহু আকবাৰ। মই কুকৰ্ম কৰিছিলোঁ, মই এটা ভুল কৰিছিলোঁ, মই এনে বেয়া নাছিলোঁ, মই বহুত ভাল নেককাৰ আউৰত আছিলোঁ। মই 5 ওয়াক্ত নামাজ পঢ়োঁ, কোৰআনে কাৰিমৰ তিলাৱাত কৰোঁ, পৰ্দাত থাকোঁ। মই যেতিয়া অফিচৰ পৰা এদিনাখন আহি আছোঁ, এজন যুৱকে মোক চিঠি দিছিল, তাতে ফুল দিছিল আৰু মোক কণ্টেক্ট কৰিবলৈ কৈছিল, কিন্তু মই বহুত গুৰুত্ব দিয়া নাই। নেক্সট দিনা আকৌ এনেকুৱাকৈ চিঠি দিলে, কিন্তু লাহে লাহে 3 দিনৰ মূৰত মই ভাবিলোঁ চাওঁচোন, মোক যেতিয়া বাৰে বাৰে কণ্টেক্ট কৰিবলৈ কৈ আছে, মোক বহুত ভাল পায়, চাওঁচোন ল'ৰাজন কোন হয়, যুৱকজন কোন হয়। মই ডায়েল কৰিলোঁ, কথা চথা পাতি তাৰ লগত লগ কৰিলোঁ। শয়তান মোৰ ওপৰত গালিব আহি গ'ল। মই এক পৰ্যায় যাই তাৰ কথাত ৰাজি হৈ গ'লোঁ, তাক ভাল পালোঁ, তাৰ লগত বিয়া হ'ম বুলিও কথা দিছোঁ, সিও কথা দিছে মোক বেয়া পাতিব। কিন্তু মোৰ ভাই ককাই 4জন অফিচত কাম কৰে, তেওঁলোক যেতিয়া গুচি যায়, মই মোৰ বয়ফ্ৰেণ্ডক মই ঘৰলৈ মাতোঁ
আমি গোটেই দিন ঘৰত থাকোঁ, শয়তানে আমাৰ ওপৰত গালিব আহি যোৱাৰ কাৰণে শয়তানৰ চক্ৰান্তত পৰি এক পৰ্যায় যাই মই কুকৰ্ম কৰি পেলালোঁ আৰু সেই সন্তান মোৰ পেটত আহিল। মই মোৰ মাহীয়েকক এই কথাখিনি জনালোঁ যে এনেকুৱা এনেকুৱা কেছ, এতিয়াতো মই ঘৰত থাকিলে মোৰ ভাই ককাইসকলে যদি গম পায় মোকতো মাৰি পেলাব, এওঁলোকেতো মানি নল'ব, আপুনি কিবা কৰি আপোনাৰ ঘৰলৈ মোক লৈ যাওক। মাহীমাকে ল'ৰাকেইজনক বহুত কিবা কিবি কৈ যেতিয়া ঘৰলৈ লৈ যাবলৈ বিচাৰে যে মোৰ ঘৰত থাকক, ল'ৰাকেইজনে কয় আমাৰ এজনী ভনী হয়, আমি অফিচত কাম কৰোঁ, ঘৰত খানা চানা বনাবলৈ বেলেগ কোনো মানুহ নাই। মাহীমাকে কয় তহঁতে কোনোবা এটা বিয়া পাতি ল। বহুত কিবা কিবি কৈ ছোৱালীজনীক মাহীমাকৰ ঘৰলৈ লৈ গ'ল। মাহীমাকৰ ঘৰত আছে, কিন্তু এইফালে পেটত সন্তান ডাঙৰ হৈ গ'ল, এতিয়া এবৰ্চন কৰিব নোৱাৰে। মেডিকেলত লৈ গ'ল, মেডিকেলত ডক্টৰৰ পৰামৰ্শ দিছে নহয় এতিয়া কোনো কাৰণত এইবোৰ সম্ভৱ নহয়, সন্তান প্ৰসৱ হ'বই লাগিব। কথা আৰু গোপন হৈ নাথাকিল। ভাই ককাইসকলে কথাখিনি গম পালে, যেতিয়া তেওঁলোকে গম পালে আমাৰ মান সন্মানৰ কথা, এতিয়া কি কৰা যায়, তেওঁলোকে গোটেইখিনি মিলি সিদ্ধান্ত কৰিলে ছোৱালীজনীক মাৰি পেলাব লাগিব, মাহীমাকৰ ঘৰৰ পৰা কিবাকৈ আনিম। এইফালে যুৱকজনৰ ওচৰত যাই এই যুৱতীগৰাকী কৈ আছে এনেকুৱা এনেকুৱা কথা, তুমি মোক বিয়া পাতা। তো যুৱকজনে আকৌ কথাখিনি উল্টাই পেলাইছে, কাৰ না কাৰ সন্তান, মোৰ মূৰত কিয় জাপি দিছা, এই সন্তানটো মোৰ নহয়, মই মানি ল'ব নোৱাৰিম, মই তোমাক বিয়া নাপাতোঁ। ল'ৰাজনে স্পষ্ট ইনকাৰ যেতিয়া কৰি দিলে, ছোৱালীজনীৰ মূৰত পাহাৰ ভাঙি পৰিল। এতিয়া ক'ত যাব, ক'ত কি কৰিব। তাৰপিছতেই চাৰিওজন ভাই ককাই আহি মাহীমাকৰ ঘৰৰ পৰা ছোৱালীজনীক লৈ গ'ল। ছোৱালীজনী এতিয়া কৈ আছে যে মোক চুচুৰাই নি কবৰস্থানত মোক দফন কৰিব, জিন্দাই দফন কৰিব, আৰু মোক বহুত কিবা কিবি গালি পাৰি আছে। মোক যেতিয়া তেওঁলোকে বহুত কিছু কোৱাৰ পিছতো নামানিলে, মোক যেতিয়া দফন কৰি দিলে, মই কবৰৰ ভিতৰত মোৰ এতিয়ালৈকে জান যোৱা নাই। মই আল্লাহৰ ওচৰত কৈ আছোঁ, ইয়া আল্লাহ, মই জীৱনত নাজানি এটা ভুল কৰিছিলোঁ, জীৱনত কোনোদিন মই ভুল নকৰোঁ, তুমি মোক উদ্ধাৰ কৰা, এই কবৰৰ পৰা উঠাৰ এটা সুযোগ মোক কৰি দিয়া, মই জীৱনত আৰু কোনোদিন ভুল নকৰোঁ। মই জানো যে এই এন্ধাৰ ৰাতি কবৰস্থানত মোৰ চাৰিওজন ভাই ককাইৰ বাহিৰে ইয়াত মোক সহায় কৰিবলৈ আৰু কোনো নাহে। তথাপিও মনত এটা আশা লৈ যে আল্লাহতো মোক উদ্ধাৰ কৰিব পাৰিব, আল্লাহ যদি বিচাৰে নিশ্চয় মোক উদ্ধাৰ কৰিব পাৰিব। মই খাজ দিলে তৌবা কৰি আছিলোঁ, আল্লাহৰ ওচৰত কান্দি আছিলোঁ। এনেকুৱা অৱস্থাতেই মোৰ অলপ সময়ত প্ৰসৱ বেদনা উঠিল আৰু মোৰ লাহে লাহে মই অজ্ঞান হৈ গ'লোঁ। ইয়াৰ পিছত মই একো ক'ব নোৱাৰিম। ছাৰফাৰাজ তাৰ পিছতেই যাই কবৰ খান্দিলে আৰু আল্লাহ তাআলাৰ হুকুম হৈছিল যে এগৰাকী যুৱতীয়ে যদিও ভুল কৰিছিল, ভুল কৰি শয়তানৰ ধোকাত পৰি ভুল কৰি খাজ দিলে আল্লাহৰ ওচৰত তৌবা কৰি আছিল। আল্লাহৰ ওচৰত তৌবা কৰাৰ কাৰণে আল্লাহ ৰব্বুল আলামিনে এনেকুৱা এজন যুৱকৰ দ্বাৰা সেইখিনিত সহায় কৰালে, যিজন যুৱকো গুনাহগাৰ হয়, পাপিষ্ট হয়, তাকো আল্লাহ তাআলাই এটা হিদায়তৰ জৰিয়া বনাই দিলে, এই ছোৱালীজনীক উদ্ধাৰ কৰিলে। ছাৰফাৰাজে কয় মই এতিয়া গোটেই পাপ কৰ্ম এৰি দিলোঁ আৰু এইজনী ছোৱালীক মই বিয়া পাতিলোঁ, মই সুখৰ সংসাৰ। এতিয়া মই 5 ওয়াক্ত নামাজ পঢ়োঁ, কোৰআনে কাৰিমৰ তিলাৱত কৰোঁ, কোনো ধৰণৰ পাপ কৰ্ম নকৰোঁ। মোৰ প্ৰিয় বন্ধুসকল, আমি জীৱনত শয়তানৰ ধোকাত পৰি যদি কিবা ভুল কৰোঁ, আমাৰ সময় থাকোঁতে আমি তৌবা কৰিব লাগে। খাজ দিলে তৌবা কৰিলে আল্লাহ ৰব্বুল আলামিন নিশ্চয় শুনে। আৰু জীৱনত কিবা ভাল কাম কৰিলে সেইবোৰ ভাল কামৰ উচিল্লা লৈ বিপদৰ সময়ত আল্লাহৰ পৰা সাহায্য বিচাৰিব লাগে। আল্লাহ ৰব্বুল আলামিনে খাজ দিলে তৌবা কৰিলে, খাজ দিলে আল্লাহক মাতিলে, আল্লাহ তাআলাই নিশ্চয় শুনে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ প্ৰিয় দিনী মা ভনীসকল, আজিৰ এই ঘটনাৰ পৰা আমি নিশ্চয় বহুত কিছু শিকিবলৈ পাৰিলোঁ। আল্লাহ ৰব্বুল আলামিনে আমাক সকলোকে হিদায়ত নসিব কৰক, সকলো ধৰণৰ পাপ কৰ্মৰ পৰা আমাক সকলোকে হেফাজত কৰক, আমাক ইহকাল পৰকালত কামিয়াবী দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।